নমস্কাৰ বন্ধু বান্ধৱীসকল মই ধনজিত কলিতা পোনপ্ৰথমে আপোনালোক সকলোকে বহুত স্বাগতম জনাইছোঁ আৰু বন্ধুসকল লৈ আহিছোঁ আজি পুনৰ আপোনালোকৰ মাজলৈ বহুতে বেছি এটা গুৰুত্বপূৰ্ণ ভিডিঅ' আৰু আজি আমি এই ভিডিঅ'টোত পুনৰ কেইটামান অতিকে গুৰুত্বপূৰ্ণ প্ৰশ্ন আলোচনা কৰিবলৈ গৈ আছোঁ গতিকে আপোনালোকে ধুনীয়াকৈ সকলোৱে সম্পূৰ্ণকৈ ভিডিঅ'টো চাব আৰু বন্ধুসকল ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোক সকলোকে জনাই ল'ব বিচাৰিছোঁ যে যদি আপোনালোকে যিকোনো ধৰণৰ এডুকেশ্যনেল ইনফৰমেশ্যন মেথছৰ বিভিন্ন ধৰণৰ কুৱেশ্যন এনসাৰ আৰু যদি আপোনালোকে মেথছৰ মক টেষ্ট নাইবা কুইজত অংশগ্ৰহণ কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকে মোৰ টেলিগ্ৰাম চেনেলত জইন হ'ব পাৰে লিংক ডেছক্ৰিপশ্যনত দিয়া আছে বন্ধুসকল এতিয়া আমি পোনে আগবাঢ়িছোঁ আজিৰ ভিডিঅ'টোৰ প্ৰথমটো প্ৰশ্নৰ মাজলৈ যেহেতু যোৱাকালি আমি 10টা প্ৰশ্ন কৰিছিলোঁ গতিকে তাৰ পিছৰ প্ৰশ্নটো আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ ইয়াতে নাম্বাৰ সিৰিজৰ পৰা লোৱা হৈছে এই প্ৰশ্নটো আৰু এনেকুৱা ধৰণৰ প্ৰশ্ন পৰীক্ষাত বহুতেই অহা দেখা যায় ইয়াতে কি চাব লাগে আপোনালোকে জাস্ট প্যাটাৰ্নটো চাব লাগে যে কেনেকুৱা প্যাটাৰ্ন ইয়াতে ফলো হৈ আছে এতিয়া চাওক ইয়াতে ধুনীয়াকৈ আপোনালোকে যে ইয়াৰে প্ৰথম যেটো নাম্বাৰ হেতু কি আছে ইয়াতে 2 আছে হয়নে তাৰ পিছৰ নাম্বাৰটো কি আছে ইয়াতে 5 আছে তাৰ পিছৰ নাম্বাৰটো 9 আছে তাৰ পিছত কি আছে 19 আছে তাৰ পিছত কি আছে ইয়াতে 37 আছে হয়নে আমাক সুধিছে যে ইয়াৰ পিছৰ যেটো নাম্বাৰ হেতু কি হ'ব গতিকে এতিয়া আমি ইয়াতে কি চাব লাগে যে এই 2 ৰ পৰা ইয়াতে 5 কেনেকৈ হ'ল বা 5 ৰ পৰা 9 কেনেকৈ হ'ল এতিয়া আমি চাব পাৰোঁ যে 2 ৰ লগত যদি আমি 3 যোগ কৰোঁ তেতিয়াহ'লে 5 পাম 5 ৰ লগত 4 যোগ কৰোঁ যদি আমি 9 পাম গতিকে 9 ৰ লগত যদি আমি 5 যোগ কৰোঁ তেতিয়া আমি পাব লাগিছিল 19 কিন্তু হেতুটো প্যাটাৰ্ন ইয়াতে ফলো হোৱা নাই গতিকে ইয়াতে কি প্যাটাৰ্ন ফলো হৈছে আমি হেতু বস্তু চাব লাগিব ধুনীয়াকৈ আপোনালোকে চাব যে ইয়াতে যেটো প্ৰথম নাম্বাৰ আছে ফাৰ্স্ট নাম্বাৰটো কি আছে ইয়াতে 2 আছে হয়নে গতিকে এই 2টোৰ লগত যদি আমি 2 পূৰণ দিওঁ আৰু তাৰ লগত যদি আমি 1 যোগ দিওঁ তেতিয়াহ'লে আমি কিমান পাম 2 2 গুণ 4 4 একে আমি কিমান পাম 5 পাম মানে এইটো এটা প্যাটাৰ্ন আমি চাব পাৰোঁ এতিয়া চাওক নেক্সট নাম্বাৰটো কি আছে 5 আছে ওকে তো 5 ৰ লগতো আমি ধুনীয়াকৈ 2 পূৰণ দিলোঁ তো 5 ৰ লগত 2 পূৰণ দি কিনে 5 দুগুণ কিমান হ'ব 10 কিন্তু ইয়াতে কি আছে 9 গতিকে আমি এবাৰ -1 কৰি দিলোঁ গতিকে 10 ৰ পৰা 1 গ'লে কিমান থাকিলে 9 থাকিলে মানে প্ৰথমবাৰ আমি যোগ কৰিছিলোঁ তাৰ পিছত আমি বিয়োগ কৰিছোঁ ঠিক আছে এইবাৰ চাওকছো তাৰ পিছৰ নাম্বাৰটো কি আছে 9 আছে ন গতিকে এইবাৰ আমি যদি 9 টো ইয়াতে লৈ লওঁ 9 2 গুণ কিমান হ'ব 18 কিন্তু আছে কি ইয়াতে 19 গতিকে এইবাৰ কি হৈছে ইয়াতে যোগ হৈছে গতিকে কিমান পাইছোঁ আমি ইয়াতে এইবাৰ 19 পাইছোঁ ইয়ালৈকে পুৰা ক্লিয়াৰ এতিয়া আপোনালোকে চাওক ইয়াতে যে 19 টো যদি এবাৰ মই ইয়াতে প্ৰথমতে লৈ আহো 19 2 গুণ যদি আমি কৰোঁ তেতিয়াহ'লে কিমান হ'ব 38 হ'ব কিন্তু ইয়াতে আছে কিমান 37 মানে এবাৰ কি হৈছে ইয়াতে -1 হৈছে গতিকে -1 হোৱাৰ লগে লগে কি হৈছে 37 হৈছে এতিয়া আপোনালোকে নিশ্চয়কৈ সকলোৱে গম পাইছে যে ইয়াতে কি প্যাটাৰ্ন ফলো হৈছে হয়নে প্ৰথমতে প্ৰথম নাম্বাৰটোৰ লগত আমি 2 পূৰণ কৰিব লাগে তাৰ লগত 1 যোগ তাৰ পিছৰটো নাম্বাৰৰ লগত আকৌ 2 পূৰণ কৰিব লাগে এবাৰ 1 বিয়োগ মানে 2 পূৰণ কৰি একবাৰ 1 যোগ কৰিব লাগে আৰু এবাৰ 1 বিয়োগ কৰিব লাগে লাষ্ট টাইম আমি কি কৰিলোঁ বিয়োগ কৰিলোঁ গতিকে নেক্সট বাৰ কি হ'ব ডেফিনেটলি আমি যোগ কৰিব লাগিব মানে আমি এইবাৰ যদি উত্তৰটো উলিয়াব যাওঁ তেতিয়াহ'লে উত্তৰটো উলিয়াব লাগিলে কি কৰিব লাগিব ইয়াতে 37 ৰ লগত আমি কি কৰিব লাগিব প্ৰথমতে 2টো পূৰণ কৰিবই লাগিব আৰু 2টো পূৰণ কৰি কিনে আমি কি কৰিব লাগিব ইয়াত আকৌ 1 যোগ কৰিব লাগিব হয়নে এতিয়া ধুনীয়াকৈ আপোনালোকে বুজি পাইছে যে 37 2 গুণ আমি প্ৰথমতে কৰিব লাগিব তাৰ পিছত আমি 1 যোগ কৰিব লাগিব 37 2 গুণ কিমান হ'ব ইয়াতে 30 30 60 হাতে হাতে 14 মানে আমি কিমান পালোঁ 74 ৰ লগত যদি আমি 1 যোগ কৰি দিওঁ তেতিয়াহ'লে আমি কিমান পাম ইয়াতে 75 পাম মানে ইয়াতে আমি ধুনীয়াকৈ উত্তৰটো পাই গ'লোঁ কিমান হ'ল 75 মানে এ নম্বৰ অপশ্যনটোৱে ইয়াতে শুদ্ধ উত্তৰ পুৰা ক্লিয়াৰ ধুনীয়াকৈ আশা কৰিছোঁ আপোনালোকে বুজি পাইছে এনেকুৱা ধৰণৰ প্ৰশ্ন আহিলে এতিয়া আপোনালোকৰ কোনো টেনশ্যন নাই আপোনালোক সকলোলৈ এটা স্পেচিয়েল এনাউন্সমেণ্ট আছে যে জ্ঞানজ্যোতি ইউটিউব চেনেলৰ উদ্যোগত আগন্তুক অসম চৰকাৰৰ ডাইৰেক্ট ৰিকুৱাৰমেণ্টৰ 3rd গ্ৰেড আৰু 4th গ্ৰেডৰ পৰীক্ষাৰ বাবে গণিতৰ এক বিশেষ পাঠ্যক্ৰম আগবঢ়োৱা হ'ব যিটো পাঠ্যক্ৰম চলিত মাহৰ 15 তাৰিখৰ পৰা অহা জুলাই মাহৰ 20 তাৰিখলৈকে আগবঢ়োৱা হ'ব আৰু প্ৰতিদিনে ইয়াতে 2 ঘণ্টাকৈ ক্লাছ আগবঢ়োৱা হ'ব গতিকে যিসকলে আপোনালোকে মেথছত অকমান দুৰ্বল বুলি বা যিসকলে অকমান গণিত শিকিব বিচাৰে আপোনালোকে ইয়াতে অংশগ্ৰহণ কৰিব পাৰে মাত্ৰ আপুনি ইয়াতে 1000 টকা পেমেন্ট কৰিব লাগিব আৰু এটো ওয়ান টাইম পেমেন্ট হয় মানে আপুনি এবাৰ পেমেন্ট কৰিলে হল ফুল পেকেজটো আপুনি ধুনীয়াকৈ পাই যাব প্ৰতিদিনে 2 ঘণ্টাকৈ আপুনি মেথছৰ ক্লাছ পাব আৰু একেবাৰে বেসিক খিনিৰ পৰা ইয়াতে কোৰ্সসমূহ আৰম্ভ কৰা হ'ব আৰু প্ৰতিটো চেপ্টাৰৰে বেসিক কনসেপ্টখিনি ধুনীয়াকৈ ইয়াতে ডিসকাশন কৰা হ'ব তাৰ পিছত সেই চেপ্টাৰ ৰিলেটেড যদি প্ৰিভিয়াস কোৱেশ্চন আছে সেইবিলাক ধুনীয়াকৈ ডিসকাস কৰা হ'ব তাৰ লগতে আগন্তুক পৰীক্ষাৰ বাবে যিখিনি সম্ভৱ
অনুভৱনীয় প্ৰশ্ন সেইবিলাক ইয়াতে ধুনীয়াকৈ আলোচনা কৰা হ'ব গতিকে যিসকলে আপোনালোকে মেথছত দুৰ্বল বুলি ভাবে আপোনালোকে ইয়াতে অংশগ্ৰহণ কৰিব পাৰে বন্ধুসকল এইবাৰ আগবাঢ়িছোঁ ইয়াৰে পিছৰ প্ৰশ্নটোৰ মাজলৈ আৰু এই প্ৰশ্নটো বহুতেই বেছি গুৰুত্বপূৰ্ণ প্ৰশ্ন হয় বহুকেইবাৰ এই প্ৰশ্নটো পৰীক্ষাত অহা দেখা গৈছে ইয়াতে আমাক কি কৈছে যে তলৰ কোনটো শুদ্ধ মানে ফাইণ্ড দ্য কাৰেক্ট এনসাৰ ইয়াতে কৈছে মানে ইয়াতে চাওক প্ৰথমতে মোড আমাক বহুলোকৰ কথা কৈছে বহুলোক সমান আমাক কি কৈছে ইয়াতে 3 পূৰণ মধ্যমা মাইনাছ 2 পূৰণ মাধ্য গতিকে আমি সকলোৱে হয়তো বিশেষকৈ এডুকেশ্যনত এইচএছ ছেকেণ্ড ইয়াৰত পাই আহিছিলোঁ যে যেতিয়া আমি বহুলোক উলিয়াও তেতিয়াহ'লে কি আছিলে মধ্যমাৰ লগত 3 পূৰণ কৰিব লাগে আৰু তাৰ পৰা 2 মাধ্য আমি কি কৰিব লাগে বিয়োগ কৰিব লাগে হয়নে গতিকে ইয়াৰে এইটোৱে শুদ্ধ উত্তৰ আমি ধুনীয়াকৈ গমে পাই গ'লো মানে mod ইকুৱেল 3 ইনটু মিডিয়ান মাইনাছ 2 ইনটু মিন হয়নে গতিকে ইয়াৰে শুদ্ধ উত্তৰ আমি পাই গ'লো আপোনালোকে ধুনীয়াকৈ মনত ৰাখিব এইটো এটা সূত্ৰ হয় একচুৱেলি বহুলোকৰ সূত্ৰ আমি বহুলোক কেনেকৈ উলিয়াও বহুলোক উলিয়াব লাগিলে জেনেৰেলি এটা নাম্বাৰ যদি আমাক সিৰিজ দিয়া থাকে তেতিয়াহ'লে সেই সিৰিজটোত আটাইতকৈ বেছিবাৰ ব্যৱহাৰ হোৱা যিটো সংখ্যা সেইটোৱে বহুলোক হ'ব যদি আপোনালোকে কেতিয়াবা এই সূত্ৰটো ব্যৱহাৰ কৰিব লগা হয় তেতিয়াহ'লে আপোনালোকে এই সূত্ৰটো কি ব্যৱহাৰ কৰিব যে mod ইকুৱেল 3 ইনটু মিডিয়ান মাইনাছ 2 ইনটু মিন হয়নে পুৰা ক্লিয়াৰ আপোনালোকৰ তো এতিয়া আমি আগবাঢ়িছোঁ ইয়াৰে পিছৰ প্ৰশ্নটোৰ মাজলৈ আৰু এইটো খুবেই গুৰুত্বপূৰ্ণ প্ৰশ্ন হয় ইয়াতে প্ৰশ্নটোত কি কৈছে যে 10 সেন্টিমিটাৰ দৈৰ্ঘ্য 6 সেন্টিমিটাৰ প্ৰস্থ আৰু 4 সেন্টিমিটাৰ উচ্চতাৰ হোল এটাত ৰাখিব পৰা আটাইতকৈ দীঘল ৰছীডালৰ দৈৰ্ঘ্য কিমান মানে এনেকুৱা ধৰণৰ প্ৰশ্ন পৰীক্ষাত বহুতে বেছি আহি থকা দেখা যায় আপোনালোকে ধুনীয়াকৈ এইটো ভিজুৱেলি চাই লওক যে এটা কি আছে ৰুম আছে ৰুমটোৰ দিকটো আমাক কিমান বুলি কৈছে 10 সেন্টিমিটাৰ বুলি কৈছে আৰু ইয়াৰ যিটো প্ৰস্থ সেইটো আমাক কিমান বুলি কৈছে 6 সেন্টিমিটাৰ বুলি কৈছে ধুনীয়াকৈ আপোনালোকে চাব সকলোৱে বুজি পাব তো এইটো হৈছে সেই ৰুমটো মই ৰুমটো ধুনীয়াকৈ আঁকি আছোঁ তো এই ৰুমটোত কি বুলি কৈছে যে এডাল ৰছী কিমান মানে দীঘল এডাল ৰছী ইয়াতে ৰাখিব পাৰি আমাক সেইটো কণ্ডিশ্যন ইয়াতে সুধিছে গতিকে ধুনীয়াকৈ আপোনালোকে প্ৰথমতে ৰুমটো চাই লওক যে উচ্চতা কিমান ইয়াৰ 4 সেন্টিমিটাৰ ন গতিকে উচ্চতাটো মই ইয়াতে 4 সেন্টিমিটাৰ লৈ লৈছোঁ গতিকে এই যিটো ৰুম ইয়াতে হৈ গ'ল এই ৰুমটোত আমাক কৈছে যে ৰাখিব পৰা আটাইতকৈ দীঘল ৰছীডাল কিমান হ'ব মানে ইয়াতে যিটো দিকটো কিমান হয় বোলে 10 সেন্টিমিটাৰ হয় প্ৰস্থ কিমান হয় বোলে 6 সেন্টিমিটাৰ আৰু উচ্চতা কিমান হয় ইয়াৰে বোলে 4 সেন্টিমিটাৰ পুৰা ইয়ালৈকে ক্লিয়াৰ আপোনালোকৰ এতিয়া ইয়াতে যদি ৰছী এডাল আমি ৰাখিব লাগে ৰছীডাল আমি কেনেকৈ ৰাখিম আটাইতকৈ দীঘল ৰছীডাল ৰাখিব লাগিলে আমি এই কণাটোৰ পৰা মানে ওপৰৰ এটা কণাৰ পৰা এই তলৰ এটা কণালৈকে যদি আমি টানি দিওঁ ৰছীডাল তেতিয়াহ'লে সেইডাল কি হ'ব মানে ইয়াৰে আটাইতকৈ দীঘল ৰছীডাল হ'ব যিডাল মানে আমি এই ৰুমটোত ৰাখিব পাৰোঁ আল্টিমেটলি আমি সেই ৰুমটোৰ কৰ্ণৰ কথা কৈছোঁ মানে আপোনালোকে যিটো ৰুমত বৰ্তমান বহি আছে সেই ৰুমটোত আপোনালোকে ধুনীয়াকৈ ইমেজিন কৰক সেই ৰুমটোৰ মানে বেলেগ এটা ছাইডৰ ওপৰৰ কণাটোৰ পৰা বেলেগ এটা ছাইডৰ কণাৰ একেবাৰে তলৰ কণাটো আপোনালোকে ধুনীয়াকৈ চাওক তালৈকে ৰাখিব পৰা যিডাল ৰছী সেইডাল আটাইতকৈ দীঘল ৰছী হ'ব আল্টিমেটলি মানে ইয়াৰে আমি কৰ্ণডালৰ কথা কৈছোঁ আৰু এইটো যিহেতু এটা আয়তীয় ঘনক আকৃতিৰ মানে ৰুম হৈ গ'ল গতিকে আয়তীয় ঘনকৰ কৰ্ণ আমি কেনেকৈ উলিয়াও আণ্ডাৰ ৰুট কি আছিলে আমাৰ ইয়াতে l স্কুৱেৰ প্লাছ b স্কুৱেৰ প্লাছ h স্কুৱেৰ হয়নে এইটো আছিলে সূত্ৰ এতিয়া এই সূত্ৰৰ মতে বহাই ধুনীয়াকৈ আপোনালোকে এনসাৰটো ইয়াতে লৈ লওক যে ইয়াতে যদি আপোনালোকে দিকটো কিমান আছিলে l কিমান আছে ইয়াতে বোলে 10 ন গতিকে 10 গুণ কিমান হ'ব বোলে 100 যোগ প্ৰস্থ কিমান আছিলে বোলে 6 গতিকে 6 গুণ কিমান হ'ব ইয়াতে 36 তাৰপিছত উচ্চতা কিমান আছে বোলে 4 গতিকে 4 গুণ কিমান হ'ব ইয়াতে 16 হ'ব হয়নে গতিকে গোটেইকেইটা যোগ কৰিলে কিমান হ'ব 137 16 152 গতিকে আমি গম পালোঁ যে ইয়াতে কি পালোঁ আণ্ডাৰ ৰুট 152 পালোঁ গতিকে 152 যদি আমি ৰুটৰ পৰা বাহিৰ কৰিব লাগে তেতিয়াহ'লে আমি কি গম পাম ইয়াত ধুনীয়াকৈ কৰিব পাৰিম যে 4 গুণ 152 হ'ব হয়নে আপোনালোকে ধুনীয়াকৈ মৌলিক উৎপাদকতো ইয়াক প্ৰকাশ কৰি ল'ব পাৰে যদি ধুনীয়াকৈ মৌলিক উৎপাদকত আপোনালোকে প্ৰকাশ কৰে তেতিয়াহ'লে আপোনালোকে কি পাব ইয়াতে 2 পূৰণ 2 পূৰণ 2 পূৰণ কিমান পাব আপোনালোকে 19 পাব ন 2 দুগুণ 4 4 দুগুণ 8 8 19 গুণ কিমান হ'ব আপোনাৰ এইপিনে 152 হ'ব ঠিকে আছে গতিকে এতিয়া ইয়াতে দুটা 2 আমি কি কৰিব পাৰোঁ দুটা 2 আমি ধুনীয়াকৈ যদি স্কুৱেৰ হিচাপে লিখোঁ সেয়াক আমি ৰুটৰ পৰা বাহিৰ কৰিব পাৰোঁ মানে যদি চাওক আপোনালোকে ধুনীয়াকৈ ইয়াতে যে আমি যদি এনেকুৱাকৈ স্কুৱেৰ হিচাপে লিখোঁ তেতিয়াহ'লে কি হ'ব ইয়াতে মানে এই যিটো স্কুৱেৰ আছে স্কুৱেৰ সংখ্যাটো ৰুটৰ পৰা বাহিৰ ওলাব পৰা তাৰ কি হৈ যায় যোগ্যতা হৈ যায় হয়নে গতিকে আমি এই কণ্ডিশ্যনটোত লিখিব পাৰোঁ যে 2√38 হয়নে মানে ইয়াতে চাওক আপোনালোকে এনসাৰটো যে 2√38 আমি ইয়াতে এনসাৰ লিখিব পাৰোঁ মানে এইটোৱে কি হ'ব ইয়াৰে শুদ্ধ উত্তৰ মানে আটাইতকৈ দীঘল যিডাল ৰছী আটাইতকৈ দীঘল ৰছীডালৰ যোগ কিমান হ'ব 2√38 মিটাৰ হ'ব ঠিকে আছে
ক্লিয়াৰ বি নম্বৰ অপশ্যনটো ইয়াতে শুদ্ধ উত্তৰ এতিয়া আপোনালোকে চাওক ইয়াৰে পিছৰ প্ৰশ্নটো আৰু এইটো একেই ধৰণৰে গুৰুত্বপূৰ্ণ প্ৰশ্ন হয় ইয়াতে প্ৰশ্নটোত আমাক কি কৈছে যে যদি প্ৰথম nটা অযুগ্ম সংখ্যাৰ গড় n²/81 হয় তেন্তে nৰ মান কিমান মানে ইয়াতে কৈছে দ্য এভাৰেজ অফ ফাৰ্ষ্ট n ইয়াতে ফাৰ্ষ্টটো ৰৈ গৈছে দিয়ক ইয়াত ফাৰ্ষ্ট লিখি ল'ব আপোনালোকে ফাৰ্ষ্ট n নাম্বাৰছ ইজ n²/81 দেন ফাইণ্ড দ্য ভেলু অফ n ঠিক আছে গতিকে চাওক আমি নিশ্চয়কৈ সকলোৱে জানো যে যদি প্ৰথমৰ পৰা অযুগ্ম সংখ্যাৰ আমি গড় উলিয়াও তেতিয়াহ'লে যিমানটা অযুগ্ম সংখ্যাৰ গড় উলিয়াব যাওক সিমানটোৱে উত্তৰ হয় মানে যদি আপোনাক এনেকৈ কয় যে প্ৰথম 10টা অযুগ্ম সংখ্যাৰ গড় কিমান তেতিয়াহ'লে 10এ হ'ব যদি আপোনাক কয় যে প্ৰথম 5টা অযুগ্ম সংখ্যাৰ গড় কিমান তেতিয়াহ'লে 5এ হ'ব গতিকে আমি ক'ব পাৰোঁ যে প্ৰথম যদি আমি nটা সংখ্যাৰ মানে কি কৰিব যাওঁ গড় উলিয়াব যাওঁ তেতিয়াহ'লে ইয়াৰ গড় কিমান হ'ব এনে হ'ব nটা সংখ্যাৰ মানে অযুগ্ম হ'ব লাগিব কিন্তু আপোনালোকে মনত ৰাখিব যে প্ৰথম nটা অযুগ্ম সংখ্যাৰ গড় কিমান হ'ব সদায় এনে হ'ব ঠিক আছে ইয়ালৈকে ক্লিয়াৰ এতিয়া চাওক nটা সংখ্যাৰ গড় n গতিকে nটা সংখ্যাৰ মুঠ কিমান হ'ব n² হ'ব গতিকে ইয়াতে আপোনালোকে ধুনীয়াকৈ এটা কাম কৰক যে আমাক কি কৈছে আমাক কেইটা সংখ্যা নাজানো আমাক ইয়াতে ধুনীয়াকৈ কৈছে যে কেৱল nটা সংখ্যা আছে আৰু nটা সংখ্যাৰ n যেহেতু ইয়াতে উত্তৰ হয় গতিকে আমি উত্তৰ কিমান পাইছোঁ ইয়াতে n²/81 পাইছোঁ হয়নে গতিকে আপোনালোকে ধুনীয়াকৈ এতিয়া চাওক n ইকুৱেল আমি কিমান পাইছোঁ যে n²/81 হয়নে মানে nটা সংখ্যাৰ উত্তৰ হ'ব লাগে n কিন্তু হৈছে কিমান ইয়াতে n²/81 গতিকে n আপোনালোকে ধুনীয়াকৈ কাটি দিয়ক n ইকুৱেল আপোনালোকে কিমান পাব ইয়াতে 81 পাব তাৰ মানে 81টা সংখ্যাৰ মানে প্ৰথম 81টা অযুগ্ম সংখ্যাৰ যিটো গড় সেইটো কিমান হ'ব n²/81 মানে 81² মানে কথাটো কেনেকুৱা আল্টিমেটলি আমি এনেকৈ ক'ব পাৰোঁ 81² আমি এনেকুৱাকৈ ক'ব পাৰোঁ এনৰ মান যিহেতু আমি 81 পাই গ'লোঁ ঠিক আছে তেতিয়া আমি কিমান পাম ইয়াৰে এটা 81 কাটি দিলোঁ 81 উত্তৰ হৈ যাব মানে 81টা প্ৰথম অযুগ্ম সংখ্যাৰ গড় 81 হ'ব ইয়াতে উত্তৰ ঠিক আছে ক্লিয়াৰ একদম এতিয়া চাওক ইয়াৰে পিছৰ প্ৰশ্নটো আৰু এইটোও বহুত গুৰুত্বপূৰ্ণ প্ৰশ্ন হয় এইটো জ্যামিতিৰ পৰা লোৱা হৈছে প্ৰশ্নটো ইয়াতে কি দিছে যে ইয়াতে কৈছে এটা ঘনকৰ কৰ্ণৰ দিশ 12 সেন্টিমিটাৰ হ'লে ইয়াৰ আয়তন কিমান হ'ব দ্য ডায়াগোনেল অফ এ কিউব ইজ 12 সেন্টিমিটাৰ ফাইণ্ড দেয়াৰ ভলিউম ঠিক আছে প্ৰশ্নটো ধুনীয়াকৈ বুজি পাইছে মানে ইয়াতে আমাক কি বুলি কৈছে এটা ঘনক বুলি কৈছে হয়নে এটা ঘনক কেনেকুৱা আপোনালোকে ধুনীয়াকৈ ইয়াতে চাই লওক যে এইটো হৈছে ঘনক হয়নে এই ঘনকটোৰ আমাক কি দিয়া আছে ইয়াতে এই ঘনকটোৰ কৰ্ণৰ মান দিয়া আছে কিমান 12 সেন্টিমিটাৰ কৰ্ণ মানে কি এই ওপৰৰ কোণাটোৰ পৰা তলৰ কোণাটোৰলৈকে যিডাল ৰেখা আহিব এডালকে আমি কি বুলি ক'ম কৰ্ণ বুলি ক'ম হয়নে ক্লিয়াৰ ইয়ালৈকে গতিকে ঘনকৰ কৰ্ণ আমি কেনেকৈ উলিয়াও ঘনকৰ কৰ্ণ উলিয়াব লাগিলে কি আছিলে আমি এনেকৈ লিখিব লগা আছিলে যে √3l² বা আমি এনেকৈ লিখিব পাৰোঁ যে l√3 আমি এইটোও কৰিব পাৰোঁ হয়নে গতিকে এতিয়া l√3 ইকুৱেল আমাক কিমান দিছে ইয়াতে 12 সেন্টিমিটাৰ দিছে ঠিক আছে গতিকে ইয়াতে এলৰ মান কিমান হ'ব l√3 মানে 12 সেন্টিমিটাৰ গতিকে এলৰ মান কি হ'ব √3 টো এলৰ লগত পূৰণ হৈ আছে বা গ'লে হৰণ হ'ব মানে আমি লিখিব পাৰোঁ 12/√3 এনেকৈ লিখিব পাৰোঁ এইটো আমি কাৰ মান পালোঁ এইটো আমি পালোঁ এলৰ মান ঠিক আছে কাৰ মান পালোঁ এলৰ মান পালোঁ এতিয়া আমাক কি লাগে আমাক লাগে এতিয়া এই ঘনকটোৰ ভলিউম লাগে মানে আয়তন লাগে এতিয়া ঘনকৰ আয়তন আমি কেনেকৈ উলিয়াও যে ঘনকৰ আয়তন উলিয়ালে আপোনালোকে নিশ্চয় সকলোৱে জানে যে ঘনকটোৰ দিশ প্ৰস্থ উচ্চতা আমি পূৰণ কৰিব লাগে অৰ্থাৎ আমি কি কৰিব লাগে ইয়াতে l³ কৰিব লাগে ঠিক আছে গতিকে এলৰ মান আমি কিমান পালোঁ 12/√3 পালোঁ হয়নে কিমান পাইছোঁ আমি ইয়াতে 12/√3 এইটো কি কৰিব লাগে আমি মানে কিউব কৰিব লাগে কিউব কৰা মানে কি আমি এইটো 3 বাৰ পূৰণ কৰিব লাগিব আল্টিমেটলি হয়নে বুজি পাইছে আপোনালোকে ধুনীয়াকৈ কিউব কৰিব লাগে মানে আল্টিমেটলি আমি এইটো কি কৰিব লাগে 3 বাৰ পূৰণ কৰিব লাগে গতিকে ইয়ানেকৈ ধুনীয়াকৈ আপোনালোকে পূৰণ কৰি লওক এতিয়া আপোনালোকে ইয়াতে চাওক যে 2√3 পূৰণ কৰিলে কি হ'ব 2√3 পূৰণ কৰিলে আমি ডাইৰেক্টলি এটা 3 পাম হয়নে নহয় তাৰপিছত এটা √3 ৰৈ গ'ল ইয়াতে ঠিকে আছে ওপৰত 12 গুণ কিমান হ'ব আপোনালোকে 144 পাব 144 ইনটু কিমান ৰ'ল ইয়াতে আকৌ 12 ৰ'ল হয়নে গতিকে আপোনাৰ এটা কাম কৰিব পাৰে ইয়াতে 3ৰে 12ক ধুনীয়াকৈ কাটি দিয়ক 3 4 গুণ 12 এটা আৰু কাম কৰিব পাৰে আপোনালোকে ইয়াতে তলে ওপৰে ধুনীয়াকৈ √3 পূৰণ কৰিব পাৰে তলতো √3 পূৰণ কৰি দিয়ক ওপৰতো √3 পূৰণ কৰি দিয়ক তলত √3 পূৰণ কৰিলে ইয়াতে কিমান হ'ব তলত যদি আপোনালোকে ধুনীয়াকৈ ইয়াতে √3 পূৰণ কৰে তেতিয়াহ'লে তলত থাকিব ডাইৰেক্ট এটা 3 মানে এটা 3 থাকিল ওপৰত কি থাকিল ইয়াতে আপোনাৰ থাকিল 144 ইনটু 4 ইনটু √3 হয়নে এইখিনি থাকিল ওপৰত গতিকে ইয়াতে 3ৰে যদি 144ক কাটি দিয়ে 3 4 গুণ আপুনি পালে 12 তাৰপিছত ইয়াতে কিমান হ'ল 2 ৰল 24 হ'ল 3 8 গুণ কিমান হ'ব 24 গতিকে ইয়াতে কিমান পালে ওপৰত থাকিল এতিয়া 48 আৰু কিমান পালে 4 48 4 হ'লে কিমান হ'ব 8 4 গুণ
32 2 হাতে 3 4 4 গুণ 16 16 3 কিমান হ'ব আপোনাৰ 19 মানে 192 আৰু কি আছে √3 গতিকে 192 √3 কি হ'ব ইয়াৰ শুদ্ধ উত্তৰ মানে ক'ত আছে ইয়াতে লাষ্ট নম্বৰ অপচনটোত আছে হয়নে এইটোৱে কি হ'ব এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ গতিকে মই আশা কৰিছো আপোনালোকে ধুনীয়াকৈ সকলোৱে বুজি পাইছে হয়নে তো এতিয়া আমি আগবাঢ়িছো ইয়াৰে পিছৰ প্ৰশ্নটোৰ মাজলৈ বন্ধুসকল এই প্ৰশ্নটো খুব সুন্দৰ প্ৰশ্ন আৰু ইয়াতে আমাক কি কৈছে সিম্পলিফাই কৰিব দিছে হয়নে মানে 2/3 হৰণ কি দিছে আমাক 2/3 পূৰণ 2 যোগ আমাক কি দিছে আকৌ 2/3 দিছে হয়নে গতিকে প্ৰথমতে আমি কি কৰিব লাগিব ইয়াতে হৰণৰ কাম কৰিব লাগিব 2/3 2/3 ৰে যদি আমি হৰণ কৰো 1 পাম ঠিক আছে তাৰ পিছত 2 আছে পূৰণত তাৰ পিছত যোগত আছে কি 2/3 গতিকে এবাৰ আমি কি কাম কৰিব লাগিব পূৰণৰ কামখিনি কৰিব লাগিব 2 1 গুণ হ'ব 2 তাৰ পিছত আপুনি ধুনীয়াকৈ এইখিনি যোগ কৰি দিয়ক 2 ৰ লগত 2/3 যোগ কৰিলে কিমান পাব আপুনি 2/7 পাব মানে এইটোৱে কি হ'ব ইয়াৰে শুদ্ধ উত্তৰ আৰু ইয়াতো লাষ্ট নম্বৰ অপচনটো কি হৈছে শুদ্ধ উত্তৰ হয়নে তাৰ পিছত চাওক আপোনালোকে ধুনীয়াকৈ এইটো বহুত গুৰুত্বপূৰ্ণ প্ৰশ্ন আৰু এনেকুৱা ধৰণৰ প্ৰশ্ন গড়ৰ পৰা বহুতে আহি থকা দেখা যায় মানে ইয়াতে কৈছে আমাক 7টা সংখ্যাৰ গড় কিমান বুলি কৈছে 81 বুলি কৈছে আৰু তাৰ পৰা যদি এটা সংখ্যা উলিয়াই অনা হয় তেন্তে বাকি সংখ্যা কেইটাৰ গড় 78 বুলি কৈছে মানে প্ৰথমতে 7টা সংখ্যা আছিল 7টা সংখ্যাৰ গড় কিমান 81 ঠিক আছে গতিকে 7টা সংখ্যাৰ মুঠ কিমান হ'ব 81 7 গুণ আমি পূৰণ কৰিলে হৈ গ'ল গতিকে 81 আৰু 7 যেতিয়া আমি পূৰণ কৰিম কিমান পাম আমি 7 গুণ আমি 7 পাম 7 গুণ আমি কিমান পাম 56 পাম মানে 567 আমি পাই গ'লো কেইটা সংখ্যাৰ মুঠ 7টা সংখ্যাৰ আমি মুঠ পালো এটো ঠিক আছে এতিয়া 7টা সংখ্যাৰ পৰা এটা সংখ্যা উলাই আনিলে থাকিল কেইটা 6টা থাকিল গতিকে 6টা সংখ্যাৰ আকৌ গড় কিমান হ'ব বুলি কৈছে ইয়াতে 78 মানে 78 হয়নে গতিকে 6টা সংখ্যাৰ মুঠ কিমান হ'ব আমি এইখিনি পূৰণ কৰিলে পাই যাম 6 ৰ লগত 78 পূৰণ কৰিলে আমি কিমান পাম 8 6 গুণ পাম আমি 48 ৰ 8 হাতে 4 7 6 গুণ 42 42 এ 4 কিমান হ'ব 46 ন 46 ঠিক আছে ইয়ালৈকে পুৰা ক্লিয়াৰ আপোনালোকৰ ধুনীয়াকৈ মানে 7টা সংখ্যা যেতিয়া আছিল তেতিয়া 7টা সংখ্যা যোগ কৰাতে আমি কিমান পাইছো 567 6টা সংখ্যা যোগ কৰাতে আমি কিমান পাইছো 468 গতিকে এতিয়া 567 ৰ পৰা যদি 468 আমি বিয়োগ কৰি দিওঁ তেতিয়া আমি আনসাৰটো পাই যাম মানে কি হ'ব ইয়াতে 99 আমি পাই যাম উত্তৰটোত মানে 99 হ'ব ইয়াৰে শুদ্ধ উত্তৰ মানে যিটো নাম্বাৰ উলিয়াই লৈ গৈছিলে উলিয়াই যোৱা নাম্বাৰটো কি হ'ব এতিয়া ইয়াতে 99 হ'ব মানে ইয়াতে কোড আছে এ নম্বৰ অপচন শুদ্ধ উত্তৰ এতিয়া চাওক ইয়াৰে পিছৰ প্ৰশ্নটো আৰু এইটো বহুত গুৰুত্বপূৰ্ণ প্ৰশ্ন বিশেষকৈ টেট ৰিলেটেড মানে যিমান কোৱেশ্চন আছে টিচাৰ ৰিলেটেড মানে তাতটো এনেকুৱা ধৰণৰ কোৱেশ্চন বহুত কেইবাৰে অহা দেখা গৈছে বিশেষকৈ মানে বিএডৰ এন্ট্ৰেন্স বা ডিএলএডৰ এন্ট্ৰেন্স তাৰ পিছত টেট বা সি টেট এনেকুৱা ধৰণৰ মানে পৰীক্ষাত বহুত কেইবাৰ এই প্ৰশ্নটো আহিছে ত্ৰিভুজৰ উন্নতি কেইডালে মিলিত হোৱা বিন্দুটো কি মানে ইয়াতে আমাক কৈছে যে এটা ত্ৰিভুজত আমি উন্নতি তিনিডাল পাম নে নাপাম তিনিডাল উন্নতিও পাম তিনিডাল মধ্যমও পাম আমি বিচাৰিলে তিনিডাল লম্বও পাম গতিকে যেতিয়া ত্ৰিভুজৰ উন্নতি তিনিডালে এটা বিন্দুত লগ হ'ব সেই বিন্দুটোক আমি কি বুলি ক'ম পাদিক কেন্দ্ৰ বুলি ক'ম মানে অৰ্থ চেণ্টাৰ বুলি ক'ম মানে ধুনীয়াকৈ আপোনালোকে এটা ইয়াতে ত্ৰিভুজ আঁকি লওক ঠিকে আছে এইটো ত্ৰিভুজ ঠিকে আছে ত্ৰিভুজৰ উন্নতি কাক ক'ম যে যেতিয়া সেই ত্ৰিভুজৰ বাহুবোৰৰ মধ্যবিন্দুৰ ওপৰত একেবাৰে এইটো মধ্যবিন্দু হয়নে এই বাহুডাল বাহু আপোনালোকে চাওক ধৰি লৈছো মই এ বি আৰু সি এই বি সি বাহুডালৰ এইটো একদম মধ্যবিন্দু হয়নে নহয় এতিয়া এই মধ্যবিন্দুৰ ওপৰত কি কৰিব লাগিব একদম এনেকুৱাকৈ 90 ডিগ্ৰীৰ এটা লম্ব কৰিব লাগিব ঠিক আছে এই 90 ডিগ্ৰী এটা লম্ব কৰিব লাগিলে আমি কি বুলি ক'ম উন্নতি বুলি ক'ম ঠিক একেদৰে এইডাল মানে এ চি যিডাল বাহু এইডাল বাহুৰো কি হ'ব এইখিনি মধ্যবিন্দু গতিকে এইখিনি যদি এডাল 90 ডিগ্ৰীৰ মানে লম্ব কৰিব লাগে এডাল কেনেকুৱা হ'ব লাগিব এনেকুৱা হ'ব লাগিব ইউ আহি কিনে ঠিক আছে তাৰ পিছত এইডাল এ বি বাহুৰ এইখিনি ধৰি লওক মধ্যবিন্দু এই মধ্যবিন্দু যদি এটা 90 ডিগ্ৰী হ'ব লাগে তো 90 ডিগ্ৰী কেনেকুৱা হ'ব লাগিব ইয়াতো পুৰা একদম এনেকুৱা হ'ব লাগিব বস্তুটো বুজি পাইছেনে তো এই বিন্দুটোক এতিয়া কি বুলি ক'ব ইয়াতে এই বিন্দুটোক ক'ব ইয়াতে অৰ্থ চেণ্টাৰ অৰ্থাৎ পাদিক কেন্দ্ৰ বুলি ক'ব পুৰা ক্লিয়াৰ ঠিক আছে ত্ৰিভুজৰ মধ্যমা কেইডালে লগ হ'লে তাক আমি ভৰ কেন্দ্ৰ বুলি ক'ম ত্ৰিভুজৰ লম্ব কেইডালে লগ হ'লে তাক আমি কি বুলি ক'ম পৰিকেন্দ্ৰ বুলি ক'ম তো এনেকুৱাকৈ গোটেইকেইটাই ধুনীয়াকৈ ইয়াতে সূত্ৰবিলাক আপোনালোকে ক্লিয়াৰ কৰি ল'ব মই ইয়াৰ ওপৰত ভিডিঅ' আপোনালোকলৈ আগবঢ়াইছোঁ গতিকে ধুনীয়াকৈ আপোনালোকে ভিডিঅ'খিনি চালে বুজি পাব কি হয় চেণ্ট্ৰইড বা চাৰ্কাম চেণ্টাৰ অৰ্থ চেণ্টাৰ কি হয় গোটেইকেইটাই ধুনীয়াকৈ বুজি পাব ঠিক আছে তো এতিয়া আমি আগবাঢ়িছোঁ ইয়াৰে পিছৰ প্ৰশ্নটোৰ মাজত বন্ধুসকল এই প্ৰশ্নটো বহুতে বেছি গুৰুত্বপূৰ্ণ প্ৰশ্ন চতুৰ্ভুজৰ পৰা লোৱা হৈছে ইয়াতে কি কৈছে যে এ বি চি ডি এটা সামন্তৰিক কেনেকুৱা হয় যাৰ বিপৰীত বাহুবোৰ সমান আৰু সমান্তৰাল হয়নে এইটো কি হয় সামন্তৰিক হয় গতিকে সামন্তৰিকটো আমি ধুনীয়াকৈ নাম দি লৈছোঁ এ বি চি ডি
ঠিক আছে ক্লিয়াৰ পুৰা এতিয়া আমাক কৈছে ইয়াৰে এ কোণটো 130 ডিগ্ৰী মানে এই যেটো এ কোণটো আমাক কিমান দিছে ইয়াতে 130 ডিগ্ৰী দিছে ঠিক আছে গতিকে আমাক সুধিছে ইয়াতে কি কোণটো বি কোণৰ মাপ কিমান মানে এই কোণৰ মাপ কিমান হ'ব আমাক এইটো সুধিছে ঠিক আছে গতিকে আমি নিশ্চয়কৈ সকলোৱে জানো যে সামন্তৰিকৰ কি হয় সদায় বিপৰীত বাহুবোৰ সমান আৰু সমান্তৰাল হয় লগতে বিপৰীত কোণবিলাক সমান হয় মানে এ কোণটো যদি ইয়াতে 130 ডিগ্ৰী হৈছে তেতিয়াহ'লে ইয়াতে ডি কোণটো কিমান হ'ব 130 ডিগ্ৰী হ'ব আৰু এই দুটা কোণ কি হ'ব এতিয়া এই দুটা কোণো সমানেই হ'ব মানে এইটো যদি 130 হয় এইটো আমি কি পালোঁ 130 পালোঁ এতিয়া চাওক চতুৰ্ভুজৰ চাৰিওটা কোণৰ মাপ কিমান বোলে 360 ডিগ্ৰী 360ৰ পৰা যদি ইয়াতে 260 আমি বিয়োগ কৰি দিওঁ তেতিয়াহ'লে থাকিল কিমান 100 ডিগ্ৰী তো 100 ডিগ্ৰী যদি আমি সমানে দুই ভাগ কৰি দিওঁ তেতিয়াহ'লে কিমান হ'ব এক ভাগত 50 কে পৰিব তাৰ মানে কি গম পালোঁ এইটো কোণো 50 ডিগ্ৰী হ'ব এইটো কোণো কি হ'ব 50 ডিগ্ৰী মানে ক্লিয়াৰ আপোনালোকৰ মই আশা কৰিছোঁ ধুনীয়াকৈ ক্লিয়াৰ হৈছে এতিয়া চাওক লাষ্ট প্ৰশ্নটো আজিৰ ভিডিঅ'টোৰ আৰু এইটো বহুত গুৰুত্বপূৰ্ণ প্ৰশ্ন ইয়াতে কি কৈছে যে এটা সমদ্বিবাহু ত্ৰিভুজৰ অসমান কোণটো 70 ডিগ্ৰী মানে সমদ্বিবাহু ত্ৰিভুজ এনেকুৱা এডাল বাহু আৰু এডাল বাহু সমান ঠিক আছে গতিকে এনেকুৱা হ'ব ত্ৰিভুজটো এডাল আৰু এডাল বাহু সমান বুলি কৈছে গতিকে এডাল বাহু আৰু এডাল বাহু যদি সমান হয় তেতিয়াহ'লে এইটো কোণ আৰু এইটো কোণো সমান হ'ব হয় নে নহয় গতিকে এই দুটা কোণ সমান হ'ব আৰু এই কোণটোৰ মাপ আমাক ইয়াতে দিয়া আছে কিমান দিয়া আছে 70 ডিগ্ৰী আমাক সুধিছে এই সমান কোণ দুটাৰ মাপ কিমান হ'ব আমি জানো যে ত্ৰিভুজৰ তিনিওটা কোণ মিলি কিমান হয় 180 ডিগ্ৰী তো ইয়াৰ পৰা যদি 70 ডিগ্ৰী আমি বিয়োগ কৰি দিওঁ থাকিব কিমান 110 ডিগ্ৰী থাকিব এই 110 ডিগ্ৰীটো এতিয়া যদি আমি সমানে দুই ভাগ কৰি দিওঁ তেতিয়াহ'লে কিমান হ'ব ইয়াতে বোলে 55 ডিগ্ৰী ঠিকে আছে কিমান পালোঁ আমি উত্তৰটো 55 ডিগ্ৰী পালোঁ মানে ইয়াতে বি নম্বৰ অপশ্যন শুদ্ধ উত্তৰ পুৰা ক্লিয়াৰ আপোনালোকৰ মই আশা কৰিছোঁ ধুনীয়াকৈ আপোনালোকে আজিৰ ভিডিঅ'টোৰ যিমানকেইটা প্ৰশ্ন আগবঢ়াইছোঁ আটাইকেইটা প্ৰশ্নই ধুনীয়াকৈ বুজি পাইছে আৰু বহুত বেছি গুৰুত্বপূৰ্ণ প্ৰশ্ন হয় গতিকে ধুনীয়াকৈ আপোনালোকে প্ৰতিদিনে ভিডিঅ'সমূহ চাই থাকিব কনচেপ্টসমূহ ক্লিয়াৰ কৰি যাব প্ৰশ্নসমূহৰ লগতে কনচেপ্টসমূহ ধুনীয়াকৈ মই একেলগে আপোনালোকৰ ইয়াতে ক্লিয়াৰ কৰি দি আছোঁ গতিকে মই আশা কৰোঁ পৰীক্ষাটো এনেকুৱা ধৰণৰে প্ৰশ্ন আহিব মাথতে আপোনালোকে ধুনীয়াকৈ প্ৰেক্টিছ কৰক ডেইলি ভিডিঅ'সমূহ চাওক যদি আপোনালোকৰ ভিডিঅ'সমূহ চাই ভাল লাগে তেতিয়াহ'লে সকলোৱে লাইক কৰিব লগতে আপোনালোকৰ যিমানখিনি বন্ধু বান্ধৱী আছে সকলোৰে মাজলৈ ভিডিঅ'সমূহ শ্বেয়াৰ কৰিব লগতে অনাগত দিনসমূহত জ্ঞানজ্যোতিৰ নতুন নতুন ভিডিঅ'সমূহ আপোনালোকে পাই থাকিবৰ বাবে চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু এটা গুড নিউজ আছে কি জানেনে আগন্তুক যেটো ডাইৰেক্ট ৰিকুৱায়াৰমেণ্ট আহি আছে সেই ৰিকুৱায়াৰমেণ্টৰ বাবে জ্ঞানজ্যোতি ইউটিউব চেনেলৰ তৰফৰ পৰাও এক সাংঘাতিক ধৰণৰ মেথছৰ কোৰ্স আহি আছে যেটো কোৰ্সৰ নাম হ'ব মানে যেটো কোৰ্সৰ নাম হ'ব কেচ দা মেথছ আপোনালোকে নেক্সট লেভেলৰ মেথছ তাতে শিকিব পাৰিব এই হেলথৰ আৰু কেইদিনমান আপোনালোকক ভিডিঅ' আগবঢ়াম তাৰ পিছতে আমি আৰম্ভ কৰিম কেচ দা মেথছ নেক্সট লেভেল মেথছৰ কোৰ্স আহি আছে গতিকে ধুনীয়াকৈ সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব বন্ধুসকল আজিলৈ আপোনালোকক সকলোকে এৰিছোঁ পুনৰ অন্য এটা নতুন আৰু একদম মজাদাৰ ভিডিঅ'ত সকলোকে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে বাই বাই জয় অসম